মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি লবা পাৰো বতৰা কি যে দেখিলে নহয় আৰু মই আছো এতিয়া হাতীহালত মানে যোৰহাট আৰু মাজুলী যিখন সংযোগী দলং হয় আৰু সেই তাতে ৰৈ আছো আৰু একদম মোৰ ওচৰতে আছে এটা খুঁটা এইটো সম্পূৰ্ণ হৈছেগে আৰু মানে 50% হৈ গ'ল এইটো চক কিমান এটা বিশাল আৰু এইফালে আছে এইটো এখন জান কি বুলি কয় কেং বাবৰে আৰু আগতে এবাৰ দেখাইছিলো আপোনালোকক এই ঠাইডোখৰ আৰু বেলিটো বেছিকৈ ওলাই আছে মানে সেইটো কাৰণে অকমান কথা ক'বলৈ দিগদাৰ হৈছে আৰু আগতে আহোঁতো একে আছিলে মুকলি যে আৰু ভিডিঅ'টো এইখিনিতে ষ্টাৰ্ট কৰিলো এতিয়া আমি যাম আগলৈ অকণমান আগলৈ যাম ব্ৰহ্মপুত্ৰৰ মাজলৈ আৰু দেখিছেনে বাৰু কিমান ওখ ওখ এইবিলাক ট্ৰেং লগাইছে আৰু মানে মই যিটো দেখিলো এইটো এই যিটো খুঁটা মানে যিডাল ডাঠ কিমান ইঞ্চিমান হ'ব জান সেইটো ইঞ্চিত নপৰে অঁ এইটো আচলতে ফুটত পৰিব বেলটো এইফালে এইটো চক ইমানটোমান ডাঠ হ'ব তাতকৈ অলপ বেছিয়ে হ'ব চাগে এইটো আপোনালোকে নিজৰ হাতখন মেলি পিনি হেৰি কৰি ল'ব জোখটো লৈ ল'ব আৰু আমি আগতে যেতিয়া ভিডিঅ' বনাইছিলো তেতিয়া মানে কি হ'ল এইডোখৰত এই খুঁটাকেইটা সম্পূৰ্ণ হোৱা নাছিলে আৰু এতিয়া মানে আজি 1 2 3টা এই যোৰহাটৰ ফালে সম্পূৰ্ণ মানে 4-5টামান খুঁটা হৈ গ'ল মই বাকীকেইটা আপোনালোকক দেখুৱাম এতিয়া মই একদম ব্ৰহ্মপুত্ৰৰ ওচৰলৈ যাওঁ যিহেতু পানী শুকাই আছে যাব পাৰি নে নাই চাওঁচোন বাৰু আৰু এতিয়া পাই গ'লোহি একদম ব্ৰহ্মপুত্ৰৰ মানে পাৰত একদম ব্ৰহ্মপুত্ৰৰ মাজত বুলি ক'লেও বেয়া নহয় আৰু এফালে এখন মানে পিকনিক স্পট এটা খুলিলে আমি আহোঁতে ইয়াত নাছিলে কিন্তু এখন মানে কেতিয়া খুলিলে নাজানো বাৰু নামটো পোৱা নাই আৰু মানুহ 2-এটা আছে আমি নেদেখুৱাম বাৰু এইবিলাক কিন্তু আমি আহোঁতে এইখিনিলৈকে আছিলে হয় নাই আমি আহোঁতে এইখিনিলৈকে আছিলে এতিয়া মানে আৰু অলপ আগলৈ হেৰি কৰি দিলে আৰু সৌফালে মাজুলীখন ওলাই আছে আৰু এইফালে পিকনিক খাই আছে মানুহে আমি এইখিনিলৈকে আছিলে আমি আহোঁতে অঁ এতিয়া আচক একদম কিমান আগলৈ বনাই দিলে আৰু এতিয়া আমি মানে আৰু আহি ভালো লাগিছে কিন্তু মানে বহুত ধূলি আৰু মানে কি ব্ৰহ্মপুত্ৰৰ একেবাৰে তলৰ পৰা যিখিনি বালি খানে সেইখিনি আপোনালোকক দেখুৱাই দিছোঁ একদম বগা বগা যেন কি ওলাব বুলি কৈছিলি তই সোণ হীৰা এই ওলাব ভাগ্য ভাল হ'লে হীৰাই পাব ইয়াত আৰু আমি আগতে আহোঁতে মানে ইয়াত ইমান দখলকৈ ৰাস্তাটো বনোৱা নাছিলে আৰু এতিয়া ইয়াত বনাই দিলে মানে বহুত আহিব পৰা হৈ গ'ল একেবাৰে ব্ৰহ্মপুত্ৰৰ মাজতে আৰু মানে বাৰিষা কালত ইয়ালৈ অহাটো সম্ভৱে নহয় কিন্তু এতিয়া মানে যিহেতু ৰাস্তাটো বনাই থৈছে আমি আহি আছোঁ আৰু আপোনালোকক বৰ ধুনীয়াকৈ দেখুৱাই আছোঁ ৰ'ব মই অকণমান আগলৈ যাব লাগিব এইফালে এইটো চাওক অকণমান আগলৈ যাব লাগিব আৰু এইফালে চাওক ব্ৰহ্মপুত্ৰ খৰালি দিনত চাওক ব্ৰহ্মপুত্ৰ কেনেকুৱা অৱস্থা হৈ থাকে আৰু এইফালে পলস পৰি আছে আৰু এইফালে মানুহে পিকনিক খাই আছে ইয়াতে আৰু এইখন জাহাজ এখন আহি আছে চক চব বালি একদম ব্ৰহ্মপুত্ৰৰ তলৰ পৰা উলিয়া বালি একদম জিলিকি আছে বালিবিলাক কেমেৰাটো অলপ বেলেগকৈ আহিব কিন্তু ইয়াত মানে পুৰা জিলিকি আছে আৰু এইখিনিৰ পৰা ৰাস্তাটো নাই এইখিনিৰ পৰা পুৰা একদম নৈখন আছে ইয়াত মানে সোমাই যাম আচলতে মানুহৰ কি কাৰোবাৰ চাওকচোন বাৰু গোটেই ব্ৰহ্মপুত্ৰখনকে পুতি পেলালে আৰু এইখিনিত গৈ মানুহে কোনোবাই কিবা পূজা কৰিছিলে দেই সিহঁতে পূজা কৰিছিলে চাগে সোমাই নাযায় এইখন চক জাহাজখন আহি আছে একদম জুম কৰি দেখাইছোঁ এইখন চক ওচৰতে আছে আমাৰ আৰু সৌফালে চাওক একদম কি বুলি কয় এইটো মাজুলী এইখন মাজুলী চাওক একদম মাজুলীয়ে লাগি আছোঁ আমি আৰু আমি বহুত দিন অহা নাছিলোতো সেইকাৰণে মানে কি হ'ল এমাহতে পৰিৱৰ্তন হৈ গ'ল এইফালে কিবা ৰিজৰ্ট এখন খুলিলে ৰিজৰ্ট বুলি কৈছোঁ আৰু পিকনিক প্লেচ চাৰ্জ দিব লাগে হয় ন আপোনাক দিম বাৰু আমি খালি 100 টকা আপোনাক নিদিওঁ আপোনাক 100 টকা আমাৰ বাইকৰ 100 টকা ফিজ নহয় আপুনি আপোনালোকৰ ইয়াত আমি সোমোৱা হ'লে দিলোঁহেঁতেন আপোনাক চাৰ্জটো দিম খালি 100 টকাটো নিদিওঁ আপোনাক ক'ব আহিছা কিয় পাই বহুতো তিয়ক সমষ্টিৰ মানুহ তুমি গম পাইছা নাই একেই কথাটো শুনিলো এই ৰাস্তাটো যে আমি বনাইছো হেৰি কৰিছো
তোমালোকে অলপ চিন্তা কৰিছো নাই নাই নহয় এটা কথা চাওক শুনক। পুনৰ ৰাস্তাত অহা নাই আমি মেইন ৰাস্তাতে আহিছো এইটো কোম্পানীয়ে বনোৱা ৰাস্তাতে আহিছো আপোনাক আপোনালোকক আমি এনেই হেৰি নকৰোঁ শুনক আপোনালোকৰ ইয়ালৈ আহিলে আমি নিশ্চয় পইচা দিম পইচাটো নিজে দিম 10 টকা 20 টকা লৈ আমি কথাটো মৰা নাই কাৰণ আপুনি চিষ্টেমত যাওক আপোনালোকৰ সোমোৱাই নাই আমি ইয়ালৈহে আহিছোঁ এতিয়া আপোনাক কিবা এটা দিম নিদিয়া নহয় আমি আহিছোঁ যেতিয়া খালি আপুনি 100 টকা কৰাৰ কাৰণে মানে এখন 4-wheeler গাড়ীয়ে 100 টকা নলয় আপুনি কিমান লয় 4-wheeler এইবোৰ হেৰি খাই আছে মানে প্ৰত্যেকে খাইছে ইহঁতৰ পৰা লওক চক আপুনি বেয়া নাপাব আমি সদায় ঘৰৰ মানুহ আহিয়ে থাকোঁ টিয়কৰি পাৰ্কত পাৰ্মিশ্যনত তোমালোকৰ টিয়কৰ ল'ৰা দুজন আছে গম পাইছা নাই বৰা বজাৰ প্ৰশান্ত বৰুৱা বুলি আৰু এটা বিদ্যাপজিত বৰুৱা নহয় আপুনি সেইটো বেয়া পাব নালাগে আপোনাক আমি ইয়াত সোমালে আপোনাক পইচা নিশ্চয় দিম খালি এতিয়াও আপোনাক পইচা দিম নিদিওঁ বুলি কোৱা নাই নহয় খালি আপুনি 100 টকা দিয়া বুলি কোৱা কাৰণে মই এতিয়া বেয়া লাগিছে 100 টকা 50 টকাকে 100 টকা লওঁ আমি তোমাৰ নালাগে 10 জনে আহি পেলাই ইয়াত চেলফি লৈ হেৰি কৰে মানে ইয়াত পিকনিক খাই মানে 100 টকা 50 টকাকে আমি এখন বাইকত লওঁ গম পাইছা নাই আমাৰ দেখাত 100 টকা হ'ব আৰু তাততো দলঙৰ এই যিটো হেৰি আছে গেটৰ কি লিখা আছে তাত দলঙৰ কাম চলি আছে তাৰ যে একো লিখা নাই লিখা নাই কি লিখা নাই আজি সেইখন গেট এখন আছিলে যে সেই গেটখন কি বুলি কয় তুলি থৈছে আজি তাত যদি কোৱা হ'লেতো আমিতো মানে কি বুলি কয় তোমাৰ চকুটো কি চকু বাৰু তই ভালকে চোৱাচোন বাৰু মুখত চাই আহিবাচোন এতিয়া চাই আছোন এজনে চাই আহোচোন দলঙৰ কাম চলি আছে তাত প্ৰৱেশ নিষেধ বুলি লিখা আছে নাই বাৰু নদী লিখা আছে নাই বাৰু নাই আজি মই নাই দেখা মই সিদিনাখন আহিছো বিহু দিনাখন আছে কি নাই লিখা এতিয়া চাই আছোন বাৰু থাকিব পাৰে আমি সেইবোৰ দাদা আৰু এটা কথা বুজি নাপালো আপোনালোকৰ ইয়ালৈ আহিলে তাত পাৰ্মিশ্যন ল'ব লাগিব নেকি পাৰ্মিশ্যনটো ল'বই লাগিব তাত পাৰ্মিশ্যন কিমান আছে তাত পাৰ্মিশ্যন এতিয়া আজি নহয় ধৰি লওক আমাৰ কথা বেলেগ পৰ্যটক আহিলে আপোনালোকে পিকনিক খাবলৈ আহিলে হয়নে কিবা এটা খাব এতিয়াতো তাতো মানুহ এজন নাই নহয় তাত আপোনাক জনাবৰ কাৰণে তাত মানে আজি মানে দেওবাৰ নহয় জানো মানুহ কম মানে সেইটো আপোনালোকৰ ভুল আকৌ দেওবাৰ মানুহ বেছিহে হয় দেওবাৰ মানুহ ছুটি পায় চৰকাৰী মানুহ ছুটি পায় চব দোকানৰ মানুহ বন্ধ কৰে দেওবাৰ ইয়াত থাকিলে কিবা আপত্তি আছে নেকি সম্পূৰ্ণ এতিয়া তোমাক মানে টিকেট দিয়া হৈছে হেৰি কৰা হৈছে তোমাৰ প্ৰমাণ আছে নহয় আমি আপোনালোকৰ ইয়াত না সোমোৱা নহয় মই এইটো কথাহে কৈছো আপুনি বেয়া নাপাব এইটো ৰাস্তা কোনে বনাইছে এইটো এই কোম্পানীয়ে বনাইছে দলঙৰ কাৰণে বনাইছে আমি তেতিয়া সুধি গৈছো ইয়াত বোলে আমি আৰু বনাম বোলে পুতি এনেকৈ গৈ থাকিম বুলি কৈছে মই বোলো দাদা আপুনি কেনেকৈ ব্ৰহ্মপুত্ৰখন পুতিব না আমি বোলে যিমান পাওঁ একেলগে পুতি যাম আমাৰ কাম হোৱালৈকে আমি সুধিছো আৰু আপোনালোকৰ এইডোখৰ কথা মই পাব্লিছ কৰিছিলো প্ৰথম ভিডিঅ' মই বনাইছিলো ইয়াত ৰাস্তাটো আমি পাৰ্চনেলকে বনাইছো গম পাইছা নাই আৰু এইবোৰ কৰিলে মই বেয়া পাওঁ আমাৰ এতিয়া এই মানুহ এইবোৰ গাড়ী দেখিছা নাই দেখিছো তাত পিকনিক খাইছে তাত জোঠাবোৰ পেলাব লাগে দাদা চাওক তেওঁলোকে জোঠা পেলাব তেওঁলোকৰ এইটো ফাইন লাগিব আমি খোৱাই নাই এতিয়া তাততো জনা মানুহে তাত মানে দলঙৰ কাম চলি আছে তাত মানে প্ৰৱেশ নিষেধ কৰা হয় আৰু এতিয়া আমাৰ লগত কিটো ঘটি গ'ল আপোনালোকে দেখা পালে আৰু সেই এখন কি বুলি কয় যিটো পিকনিক স্পট আছে সেইটোৰ নাম হৈছে ৰংথলী ৰংচং থলত ৰংথলী হয় আৰু তাৰ ব্যৱহাৰটো ভাল নাপালোঁ আমি এইটো ৰাস্তাই যোৱাই নাছিলোঁ আচলতে এইটো ৰাস্তাই গ'লে পইচা দিব লাগে মানে এইটো ৰাস্তাই গ'লে কিন্তু আমি এইফালে যোৱা নাই এইফালে গৈছোঁ আমাৰ মেইন ৰাস্তাই গৈছোঁ আমি তাত পাৰ্কিং কৰা নাই সোমোৱা নাই কেলে পইচা দিম আৰু মানুহজন যিজন আছিলে পুৰা মানে মদ খাই টং হৈ আছে এনেকুৱা পৰ্যটন সেই মানে পিকনিক স্পটত মানুহ কি কাৰণে আহিব নহয় ভাল কিবা যদি এক্সিডেণ্ট হৈ যায় অকস্মাতে কোনে ৰিস্ক ল'ব পাৰ্মিশ্যন দিয়াকেইজনো কমটি নহয় কিন্তু দিয়াকেইজনো কম নহয় দিছে পাৰ্মিশ্যন দিছে বুলি কৈছে এতিয়া সঁচা নে মিছাটো আমি সেইটো নাজানো নহয় জানো ইফালে মদ খাই টং হৈছে কিজনে মানে হেৰি কৰে সৰু সৰু ল'ৰা ছোৱালীও দেখিছিলোঁ কিবা যদি হৈ যায় কোনে ৰিস্ক ল'ব অকল পইচাতে মতলব তাৰমানে যিজন মানুহ আছে খাই পিনি একদম ফিটিং হৈ আছে আৰু তেখেতৰ ব্যৱহাৰটো ভাল নহয় আমি তাত সোমোৱাই নাই কিন্তু আমি মানে মেইন ৰাস্তাতে গৈছিলোঁ কিন্তু পইচা লাগে 100 টকা কিন্তু 100 টকাটো দিয়াটো মানে ডাঙৰ কথা নহয় কিন্তু আমি যেতিয়া তাত নোসোমাই তেনেহ'লে পইচাটো আকৌ কিয় দিম আকৌ তেওঁ মানে যিকেইটা যুক্তি দিছিলে কৈছে যে ইয়াত পৰ্যটক আহি বোলে লেতেৰা কৰিছে হেৰি কৰিছে লেতেৰাটো আমি কৰা নাই যিসকলে কৈছে তেওঁলোকক ফাইন দিয়ক আৰু মিছাতে কি কাজিয়া কৰিব লাগে সেইকাৰণে আমি ওলাই গুচি আহিলোঁ আৰু এতিয়া পালোহি আমি জাজিমুখ আগতে আপোনালোকক ইয়াত মই শিশু দেখুৱাইছিলোঁ ইয়াতে অলপ বহি লৈছোঁ তাত মানে অকণমান মাথাটো অলপ বেয়া হৈ আহিলে আচলতে আমাৰ কথাবিলাক বুজি নাপায় মানে সেইজনে আৰু এইখিনিতে মানে ধুনীয়া এটা দৃশ্য দেখিছোঁ মই আপোনালোকক দেখুৱাই আছোঁ ৰ'বা এইটো এইফালে চাওক খৰি আনি আছে এইখন টুলুঙা নাৱত জাজি হয় এখন আৰু জাজিখন মানে এতিয়া
পানী শুকালে আৰু আমি আপোনালোকক ইয়াতে শিহু দেখুৱাইছিলোঁ শিহু এতিয়া শুকালে ন জান শিহু থাকে জানো নাথাকে ন নাথাকে এইখিনিত মানে খোৱা বোৱাটো অকণমান দিগদাৰ হ'ব যিহেতু অলপ ৰাস্তাটো বেয়া মানে কি জেগাডোখৰ বেয়া সেইকাৰণে অকণমান আগলৈ যাম চলো আৰু এতিয়া পাই গ'লোহি য'ত মানে জাজিমুখত পিকনিক খায় সেই পিকনিক খোৱাৰ ঠাইডোখৰ পালোহি কিন্তু মানে মানুহবিলাকে ইমান বেয়া কৰিছে এতিয়া মই অন কেমেৰাত ক'লে কথাবিলাক বেয়া হয় মানে মদ খাই পিনি বটলবিলাক ইয়াতে ভাঙি থৈ গৈছে সেইটোৱে বেয়া দেখিলোঁ আৰু ইয়াতে কিবা এখন ৰিজৰ্ট বনাইছিলে এখন মানে বৰ্তমান নাই ইয়াত আমি আগতে আহোঁতে নাছিলে কিন্তু এতিয়া দেখিলোঁ কিন্তু ইয়াত মানুহ কোনো ষ্টাফ নাই ইয়াত আৰু বেয়া কৰিছে মদৰ বটল ভাঙি থৈ গৈছে মই আপোনালোকক নেদেখুৱাব এইবিলাক ইয়াত ধুনীয়াকৈ মানে ইয়াত বনাইছিলে দেই আৰু আপোনালোকেতো জানেই আমি ইয়াত ভিডিঅ' ভালমানকেইটা বনাইছোঁ ইয়াত মই দেখুৱাই দিম আপোনালোকক পটাপট গৈ পিনি আৰু আমাৰ মানে উদ্দেশ্যটো এইবিলাক চোৱাৰ কথা নাছিলে আচলতে আমি এনেই ওলাই আহিলোঁ আৰু দলংখনো কিমান মানে কাম আগবাঢ়িছে সেইটোকে চাম বুলি ভাবিছিলোঁ তাত গৈ খেলি মেলিটো লাগিলে আপোনালোকে নিশ্চয় গম পালেই আৰু সেইটোৱে কথাটো আৰু আজি আমাৰ লগত প্ৰথমবাৰৰ কাৰণে মুনিদাক লৈ আহিছিলোঁ আমাৰ লগত বাৰু প্ৰায় ঘূৰি ফুৰে কিন্তু মানে এইফালৰে মুনিদাক লৈ আহিছিলোঁ বোলো বৰক চামগৈ বুলি কিন্তু মুনিদাৰ ভাগ্য বেয়া না আমাৰ ভাগ্য বেয়া ইয়াত কেলৈ বন্ধ কৰি দিলে এইবিলাক এইটো যে মানুহ নাই তেনেকৈ আছে নহয় চফা কৰি পিনি ৰং চং দি লৈছিলে যে মানুহবিলাক এতিয়া নাই যে এতিয়া আমি এইখনত উঠিম নাওখনত আমাৰ দাদাই চলাব আজি দিনটো পোৱা নাই বুলি কৈছে আমাৰ জান দাদাই আকৌ বোলে নুঠে সি আকৌ এক্সিডেণ্ট হ'ব সেই খাইডালতে বহক এক্সিডেণ্ট হ'ব বুলি ভয় কৰিছে নাও কয় বোলে উঠোঁতে বুৰে আৰু নামোতে বুৰে মাজত নুবুৰে ন দাদা মাজত টেনশ্যন নাই আৰু আমাৰ মানে থিয় হৈ যোৱাত অভ্যাস নাই হ'লেও গৈছোঁ আৰু এই মজা লাগিছে গৈ এইফালে নাই যোৱা অকণমান দূৰণিকৈ লৈ যাওঁ ব'লক মই পইচা দিম ন আপুনি চিন্তা নকৰিব এইখন নাও বনাবলৈ হ'লে মানে এতিয়া 1 লাখ মান পৰি যাব ন এইখন কেতিয়া বনোৱা এইখন আজি 6 বছৰ 7 বছৰমান হ'ল মিচিঙৰ নাও মই ভাড়াকৈ আনো মই আপুনি 100 টকা দিব লাগে নাও ডেইলি 100 টকা দিব লাগে নাপালেও দিব লাগিব নাপালেও দিব লাগিব সেইটো বন্ধা চোতা আপোনাৰ অসুবিধা হয় নেকি দিবলৈ কেতিয়াবা অসুবিধা নহয় এইবছৰ যদি মই লটৰ বটৰ কৰা আকৌ অহা বছৰ মই নাপাওঁ নহয় নাপাব সেইটো কাৰণে মই ঘৰৰ পৰা হ'লেও পইচা দি থাকে তেতিয়া মই মানুহটো ফ্ৰী হৈ থাকিম মোৰ এটা ল'ৰা এটা ছোৱালী এজনী ছোৱালীজনী পঢ়িছে হোটেল মেনেজমেণ্ট হয় ভাল পঢ়ি আছে তেনেহ'লে এইফালে চকী সুন্দৰ জাজি এতিয়া খুৰাই নাওখন ঘূৰাই দিব আৰু এতিয়া উভতি আহিছোঁতো সেইটো কাৰণে মানে পূৰা পানী খৰখৰণিটো অলপ বেছি হৈছে আৰু যিজন আমাক খুৰাই চলাইছে তেখেতৰ অলপ কষ্টও হৈছে ইয়াত বেয়াও লাগে আমাৰ দেউতা সম্বন্ধীয় মানুহ হয় এতিয়া মানে নদীৰ মাজৰ পৰা গুচি আহিলোঁ এতিয়া ভোজন কৰিব লাগে আৰু এইখিনিত খাম বুলি ভাবিছিলোঁ মানে লেতেৰা এডোখৰত এতিয়া ইয়াত এখন বাঁহৰ চকী পাইছোঁ ইয়াতে বহি লৈছোঁ লগালগ খাব লাগে তাৰপিছত যাব লাগে আৰু মানে কি ঘটনা ঘটিছিলে এইটো পৰিৱেশত মানে গম পোৱা নাই মই এইফালে ধুনীয়াকৈ বনাই লৈছিলে ইয়াতে কিন্তু ইয়াত মানে অকল আমিহে আছোঁ যদি কিবা মানে ডাঙৰ ঘটনা ঘটিছে যদি আমি মানে বৰ্তমান গম নাপাওঁ সেইকাৰণে পটাপট খাব লাগে যি হ'ব আৰু মুঠতে খাব লাগে উলিয়া শান্তি প্ৰাৰ্থনা আৰম্ভ এই ভাগত হেৰি আছে পপ আছে আৰু এইফালে পেটিছ আছে কেক আছে আপোনাৰ হেৰি সেইটো পেটিছ আপুনি এনেকৈ সোমাই আপুনি এতিয়া কেক মানে খাইছোঁ আৰু থাকি গ'লগৈ মানে মানুহে খাবলৈ এৰি দিলে সিহঁতি শুকান বস্তু আনিছিলোঁতো আৰু ভিডিঅ'টো মানে উল্টা পুল্টাকৈ বহুত দীঘল হৈ গ'ল এতিয়া খাই থাকোঁতে ভিডিঅ'টো সামৰিব লাগিব আৰু আগলৈ ভিডিঅ' নকৰোঁ আৰু সময় হৈ আহিছে আৰু আমি বহুত ফূৰ্তি কৰিলোঁ মানে কিছুমান আমি ভিডিঅ' কৰিবলৈ থাকিও গ'ল
আৰু মানে ভিডিঅ'টো বনাইলে বহুত দীঘলীয়া হৈ যাব এনেকৈ উল্টা পুল্টাকৈ দিলোঁ আৰু ভিডিঅ'টো আৰু বহুত দিন কণ্টেণ্ট বনোৱা নাছিলোঁ এনেকৈ ফুৰিবলৈ আহিলোঁ আৰু আমি কি কৰিলোঁ আপোনালোকক দেখুৱালোঁ বহুত ভাল লাগিলে আৰু ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব কমেণ্টত জনাব কেনেকুৱা লাগিলে তাৰপিছত আমাৰ চেনেলটো যদি আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কি বুলি কয় আৰু মোৰ 10K হ'বলৈ আৰু বেছি সময় নাই আৰু হ'বই আৰু ভিডিঅ'টো আপলোড কৰি দিয়াৰ লগে লগে হয়তো হৈ যাবলৈ আছে হয়তো নহ'বলৈও আছে কোনো গেৰাণ্টি নাই আৰু 10K এটা চেলিব্ৰেশ্যন আহি আছে সৰু সুৰাকৈ এনেকৈ শুকানকৈ হ'ব আমি যিবিলাক খালোঁ এতিয়া তেনেকৈ আমি এটা পাৰ্টি কৰিব লাগিব আৰু ভাল লাগিলে চেনেলটো পুনৰবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি ল'ব লগ পাম এটা নতুন ভিডিঅ'ত আৰু আমাৰ লগত আহিছিলে এফালে আমাৰ মুনিন্দা আহিছিলে আৰু এফালে জান আছে মোৰ লগত আৰু এইফালে এতিয়া মানে নতুনকৈ মানুহ দুজনমান আহিছে